শিৱসাগৰ চহৰৰ যমুনা ৰোডত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এজন বৃদ্ধ নামঘৰীয়াক এজন উদণ্ড যুৱকে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে যমুনা ৰোডৰ পুঞ্জানৰ চাৰিআলি নামঘৰৰ নামঘৰীয়া হেমচন্দ্ৰ দাসক সমীপৰ টনি নামৰ এজন যুৱকে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে অভিযোগ অনুসৰি নামঘৰত নাম লৈ থকা সময়তে নিচাসক্ত অৱস্থাত উদণ্ড যুৱকজনে অশ্লীল গালাজ পাৰি অপ্ৰীতকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল তেনে সময়তে নামঘৰীয়া হেমচন্দ্ৰ দাস বাহিৰলৈ ওলাই আহি তাৰ পৰা যুৱকজনক আঁতৰি যাবলৈ কোৱাত হেমচন্দ্ৰ দাসৰ ওপৰত জঁপিয়াই পৰে যাৰ ফলত নামঘৰীয়া হেমচন্দ্ৰ দাসৰ মূৰ হাত পিঠি আদিত আঘাতপ্ৰাপ্ত হয় লগে লগে হেমচন্দ্ৰ দাসক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে উদণ্ড যুৱকজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা নামঘৰীয়া হেমচন্দ্ৰ দাসৰ মূৰত 10টা চিলাই পৰা বুলি সদৰি কৰিছে আঘাতপ্ৰাপ্ত নামঘৰীয়াজনে নিশাই সদৰ থানাত এজাহাৰ দাখিল কৰে আৰু ইপিনে শিৱসাগৰ সদৰ থানাৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ দূৰত্বত থকা নামঘৰটোৰ সন্মুখত প্ৰায়ে যুৱকজনে নিচাযুক্ত দ্ৰব্য সেৱন কৰি পৰিৱেশ বিনষ্ট কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও আৰক্ষীৰ নীৰৱ দৰ্শক হৈ আহিছে এবাৰ আৰক্ষীয়ে গুণ্ডা প্ৰকৃতিৰ যুৱকজনৰ বিৰুদ্ধে কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয় বিষয় আৰু কি হ'ল আজি মোৰ নাম হেমচন্দ্ৰ দাস কিহত দায়িত্বত আছে মই নামঘৰৰ নামঘৰীয়া কৰি আছিলোঁ আমাৰ পুঞ্জান চাৰিআলি নামঘৰৰ আমাৰ ফ্ৰণ্টতে আমাৰ পদ্ম ফিচাৰীখন আছে তাতে এটা মানে কেম্প আছে নামঘৰৰ অপজিটত এই ল'ৰা দুটা আছিলে কিন্তু তাৰ ভিতৰত এটা হেৰি কৰি আছে তাৰ নাম টনি দাস থানামুখৰ পৰমা দাসৰ পুতেক আৰু সি তাত গৈ মানে খুব বেয়া মান মাতি আছে মই নাম ল'ব পৰা নাই মই সিহঁতক ক'লোঁ যে তহঁতে ইমান বেয়া মাতিছ মই নাম ল'ব পৰা নাই সিহঁতে তেতিয়া কৈছে সি মোক খুব বেয়া মান মাতিছে আৰু তই মোক মাক ধৰি গালি পাৰি খেদি আহিছে মই প্ৰটেকশ্যনৰ কাৰণে ঠেলা এটা মাৰিছোঁ তাৰপৰা সি কৈছে তই মোক কি কৰিবি থানাৰ তাৰ মানে মোৰ হেৰি আছে মই থানামুখৰ ল'ৰা মোৰ থানাৰ লগত হাত আছে তই মোক কি কৰিবি মই ড্ৰাগছৰ ব্যৱসায় কৰিয়ে থাকোঁ বোলে এইবোৰ কৈছে মই আৰু ক'বলৈ নাই আৰু তাৰপৰা আচলতে সি ঠেলা মাৰি দিয়াৰ লগে সি শিলগুটি আনি একদম মাথাত মাৰিছে এইবিলাকত মাৰিছে মানে খুব মাৰি তাৰপৰা মই প্ৰটেকশ্যন দিবলগীয়া হৈছে আৰু এতিয়া ওচৰত মানুহো নাই ঢেৰ মানুহ পাছত আহি পাইছে সিহঁতি দুটা ল'ৰাই পলাই দিলে এতিয়া দিলোঁ মই তাৰপৰা ইয়াৰ পৰা থানাৰ পৰা মোক পঠিয়াইলে মই মূৰত পাইছোঁ ইয়াত পৰিছে প্ৰায় 10টামান চিলাই পৰিছে কাণত পৰিছে আৰু এই হাতে চাতে অলপ দুখ পাইছোঁ শিলৰে মাৰিছে এইটো 7:45 মই 7:45 এই ৰাতি আন্ধাৰত 7:45 মানে মই নাম সামৰি ওলাই আহিছোঁ বেয়া বস্তু মানে তেওঁলোকে ড্ৰাগছ খায় আৰু একদম মদ খাই লৈ ড্ৰাগছ খাই ড্ৰাগছৰ গোন্ধটো নাপায়েই কিন্তু মদ খাই লৈ মানে পুৰা অভদ্ৰামী একদম মাত মানে ইমান বেয়া মাতিছে মানে আপুনি থাকিব নোৱাৰে মই নামঘৰত নাম ল'ব পৰা নাই নামঘৰটোৰ নাম কি আৰু থানাৰ পৰা এইটো 2 কিলোমিটাৰ আৰু নামঘৰটোৰ নাম হৈছে পুঞ্জান চাৰিআলি নামঘৰ আমাৰ তাত এখন নামঘৰ আছে আমি তাত মই সদায় পুৱা গধূলি বন্তি জ্বলাৰ পৰা নাম প্ৰসংগ কৰি থাকোঁ আজিও ঠিক সেইদৰে আৰু সিহঁতৰ ফিচাৰী মালিকক মই 2-3 দিন গোচৰ দিছোঁ এইটো কথা কিন্তু ফিচাৰী মালিকে এদিন মোক কৈছে যে মই সিহঁতক কৈছোঁ সিহঁতক খেদিছোঁ তাৰ পাছত প্ৰায় গৈ থাকে আজি কিন্তু নাম ল'ব পৰা নাই ইমান অভদ্ৰামী কৰিছে আপোনাক মাৰপিট কৰিলে এতিয়া আপুনি আহ্বান জনাব আৰক্ষীৰ প্ৰতি মই আৰক্ষীক এতিয়া কৈছোঁ মোৰ খবৰ সকলো তাৰমানে মই থানাত এজাহাৰ সতি দিছোঁ তেওঁলোকে কি কৰে মই বিশেষ নাজানো কাৰণ সি আগেই কৈছে যে মোৰ পুলিচ মোৰ হাতত আছে মই থানামুখৰ ল'ৰা মই কালৈ ভয় কৰিম সেইভাৱে কৈছে থানামুখত এই আমাৰ চাৰিআলি ৰাধিকাখান্দি পথৰ চাৰিআলিটা আছে ন মাজতে এই কিলা বাঁহতৰ ঘৰটো শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট নিউজ আছাম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909